আৰু এটা প্ৰশ্ন সুধিছিল কুৱেশ্যন নম্বৰ 6 হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট তো ষ্টেটমেণ্ট বুলি কোৱাৰ লগে লগে কোনটো উক্তি শুদ্ধ সুধিছে চ' ইয়াত প্ৰশ্নটো হ'ল যে ছিকিমৰ সীমা অসমৰ সৈতে স্পৰ্শ কৰে ছিকিম এখন এনেকুৱা ৰাজ্য যিখন ৰাজ্যৰ সীমা ৱেষ্ট বেংগলৰ লগত টাচ কৰে আৰু ভূটানৰ লগত টাচ কৰে এইফালে নেপালৰ লগত টাচ কৰে অসমৰ লগত স্পৰ্শ নকৰে এতিয়া বি অপশ্যনটোত আছে ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত যদি আমি অসমৰ অৱস্থিতি মেপত চাওঁ তেতিয়াহ'লে মেপত আপোনালোকে দেখা পাব অসমৰ পশ্চিম ফালে ছিকিম অৱস্থিত কাৰণ মেপত সদায় ওপৰত থাকে নৰ্থ তলত থাকে চাউথ ৰাইট ছাইডত থাকিব ইষ্ট আৰু লেফ্ট ছাইডত থাকিব ৱেষ্ট গতিকে ছিকিম ৰাজ্যখন অসম ৰাজ্যৰ পশ্চিম ফালে আছে গতিকে বি অপশ্যনটো ইয়াৰ শুদ্ধ হ'ব বাকী